Hello everyone, welcome to my another mini blog. আজি এই mini blogটোত মই মোৰ মৰ্নিং যেটো ৰুটিন হয় ভাবিলো হেতু আপোনালোকৰ মাজত শ্বেয়াৰ কৰো। আজি দুমাহ মানে হল মই ৰাতিপুৱা সোনকালে উঠি আছো। ফাৰ্ষ্টত যে ইমান বেছি বেয়া লাগিছিলে ন, দুদিন মান খুব বেছি বেয়া লাগিছিলে। তাৰ পিছত এতিয়া লাহে লাহে এডজাস্ট হৈ গল। মই সদায় 4:40 তে হাৰ পাই যাওঁ আৰু উঠি মেলি প্ৰথমতে মই বাথৰুমত ফ্ৰেશન আপ হৈ লওঁ। এইফালে এতিয়া মই ব্ৰাশ কৰিব লৈছো আৰু জানেনে মই লাহে লাহে মানে নিজকে বেটাৰ এজ এ হিউম্যান বিং মই নিজকে বহুত বেছি বেটাৰ কৰিবলৈ ট্ৰাই কৰি আছো প্ৰত্যেকটো কামতে। ফাৰ্ষ্ট আমি যিকোনো কামে টান পাওঁ ন, কিন্তু যেতিয়া আমি সেই কামটো চাবচোন লাহে লাহে যেতিয়া আমি সেই কামটো কৰি কৰি মানে ভাল লগা হৈ যায়, সেই কামটো যেতিয়া বুজি পাওঁ তেতিয়া আমি মানে সেই কামটো মানে গম পাই যাওঁ যে ইমান বেছি হাৰ্ড নাছিলে, আমিহে মানে হাৰ্ড বুলি ভাবি থাকো ন। তেনেকৈ ৰাতিপুৱা শুই উঠা কামটো আৰু লগতে মানে বহুতখিনি চাবচোন ৰাতিপুৱা শুই উঠিলে ইমান কাম হৈ যায় আৰু মনটো যে ইমান বেছি ভাল, বহুত বেছি ৰিফ্ৰেছিং ফিল হয়। ব্ৰাছ কৰি উঠি মেলি এতিয়া মই ধুনীয়াকৈ ফেচ ৱাছ কৰি লৈছোঁ আৰু গৰমৰ দিনটোত যে কেইবাৰ যে ফেচ ৱাছ কৰা হয় ন, তাতে এইকেইদিন ইমান বেছি গৰম পৰিছে আৰু গৰম দিনত সদায় মানে সোনকালেই উঠিব লাগে, কাৰণ ইমান সোনকালে মানে আজিকালি 5টা বজাতে মানে পুৰা একদম ৰ'দ ওলায়ে যায়। আৰু এইফালে এতিয়া আকৌ কিচেনত আহিছোঁ গৰম পানী কৰিবলৈ কাৰণে। মই সদায় ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ পিছতে মই গৰম পানী খাওঁ আৰু এইফালে এতিয়া মই গৰম পানী লৈ লৈছোঁ মোৰ কাপটোত। আৰু মই ভাবি আছোঁ যে কেইদিনমানৰ পিছত এটা হেল্ডি ডাইট মেইনটেইন কৰিব লাগিব। সেই ডাইটটো বাৰু আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম দেই। মই মাজতে পুৰা হেল্ডি ডাইট মেইনটেইন কৰিছিলোঁ, কিন্তু মাজত বিয়া আহি গ'ল যে সেইকাৰণে মোৰ বহুতখিনি মিছ হৈ গ'ল। আৰু এতিয়া মই বাহিৰত ওলাই আহিছোঁ। আমাৰ বাহিৰৰ ভিউটো যে ইমান বেছি ধুনীয়া, মানে ৰাতিপুৱাৰ টাইমটোত বহুত বেছি ভাল লাগে। মই সদায় এনেকৈয়ে ধুনীয়াকৈ বাহিৰত বহি পানী খাই বাহিৰৰ ভিউটো এনজয় কৰোঁ। তাৰপিছত মই 1-1.5 ঘণ্টামান খোজ কাঢ়োঁ। কোনো একো ফিক্স টাইমিং নাই যে ধৰি লওক 1 ঘণ্টাই কাঢ়োঁ বা 1.5 ঘণ্টাই কাঢ়োঁ। মোৰ যিমান দেৰিলৈকে মন যায় সিমান দেৰিলৈকে খোজ কাঢ়োঁ। খোজ কাঢ়ি মেলি তাৰপিছত মই কিচেনত যাওঁ ব্ৰেকফাষ্ট বনাবলৈ। বিয়াৰ আগত কেতিয়াও ভাবাই নাছিলোঁ মই নিজকে ইমানখিনি মানে আপডেট কৰিব পাৰিম বুলি, কাৰণ মানুহ সদায় সেলফ ডিপেণ্ডেণ্ট হ'ব লাগে ন। মই যে কেতিয়াও ৰুটি বনোৱা কামটো মানে মই ভাবাও নাছিলোঁ মই যে ৰুটি বনাব পাৰিম। I believe that nothing is impossible in today's world. So it ups to you how to manage all this stuff. এনেকৈ মিনি ব্লগটো সামৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।